পূব কাৰ্বি আংলঙৰ কোহৰাৰ ফেম ইংটি গাঁৱত বিজেপিৰ যোগদান কাৰ্যসূচী শুক্ৰবাৰে দুৱাৰ বাগৰি মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত কৰা যোগদান কাৰ্যসূচীত বিৰোধী আঞ্চলিক ৰাজনৈতিক দল APHLC আৰু কংগ্ৰেছ দলৰ পৰা বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু লগতে বিধায়ক দৰ সিং ৰংহাং লগতে দলীয় নেতৃত্বই নতুনকৈ যোগদান কৰা সকলক বিজেপি দললৈ আদৰণি জনায়। বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম কাজ দেখি দলটোৰ সমৰ্থকসকল বিজেপিমুখী হৈছে বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে। তদুপৰি কংগ্ৰেছ শাসনত জিলাখনত উগ্ৰপন্থী সংগঠনসমূহ গঢ়ি উঠিছিল, যাৰ ফলস্বৰূপে জিলাখনত অশান্তি বিৰাজ কৰিছিল বুলিও মন্তব্য কৰে। আপোনালোকক আন্তৰিক অভিনন্দন জনাইছো। সন্মানীয় ৰাইজসকল, কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীৰ লগত একেলগে থাকি কাৰ্বি আংলঙৰ স্থায়ী শান্তি পূৰণ কৰাৰ স্বাৰ্থত আমি যোৱা MP নিৰ্বাচন আগে আগে ৰাজেন বৰা ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ এটা নেতা তেখেতে হাৰাবাদৰ পৰা আহি বোকাজানতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগতে যোগদান কৰা হৈছে। ইয়াৰ পিছত ৰাজন ইংটি ডাঙৰীয়া তেখেতসকলৰ বন্ধু তেখেতসকলৰ টিমটো গোটেইখিনি আমাৰ দলত যোগদান কৰে। এনে ধৰণত কাৰ্বি আংলঙত এতিয়া দলমৰা দানিয়েল ইংটি পৰা আৰম্ভ কৰি ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু ডিষ্ট্ৰিক্ট কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ৱেষ্ট কাৰ্বি আংলং গোটেইখিনি যোগদান কৰা হৈছে। কিহৰ কাৰণে যোগদান হৈছে? কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি হৈছে। কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰাৰ স্বাৰ্থত এতিয়া সকলো জাতি জনগোষ্ঠীক আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। সন্মানীয় ৰাইজসকল, আপোনালোকে জানে কংগ্ৰেছৰ হাৱানৰ আমোলত এইটো জাতিৰ লগত সংঘাত, কাৰ্বি ৰেংমানগা সংঘাত, কাৰ্বি ডিমাচা সংঘাত, কাৰ্বি কুকি সংঘাত, কাৰ্বি বিহাৰী সংঘাত আমি দেখা পাইছো। আপোনালোকে জানে কংগ্ৰেছৰ হাৱানৰ আমোলত যেতিয়া কাৰ্বি আংলঙত আটাইতকৈ উগ্ৰপন্থী জন্ম হৈছে, কিন্তু ভাৰতীয় জনতা পাৰ্টী চৰকাৰ অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙত 6টা উগ্ৰপন্থীৰ লগতে DNLA ডিমাচা উগ্ৰপন্থীৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে। ইয়াৰ পিছত কাৰ্বি আংলং ইয়াত এতিয়া যে উগ্ৰপন্থী শূন্য হৈ গৈছে। তাৰ কাৰণে আপোনালোকে আজি যিবিলাক কংগ্ৰেছৰ পৰা আহিছে, মই আপোনালোকক আন্তৰিক অভিনন্দন জনাইছো যে কাৰ্বি আংলঙত আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকে যেতিয়া আমাক সহায়িতা কৰিব বুলি আজি যোগদান কৰা আহিছে, তাৰ কাৰণে আপোনালোকক সকলো ধন্যবাদ জ্ঞাপন জনাই